উজনিৰ বানৰ বিভীষিকা বিপদগ্ৰস্ত ৰাইজৰ কাষত থিয় দিবলৈ ৰাজপথত দানপাত্ৰ লৈ কণ্ঠশিল্পী কুমাৰ ভৱেশ। উজনি অসমৰ বান বিভীষিকাৰ এতিয়াও যেন অন্ত পৰা নাই। বানৰ পানী শুকুৱাইছে যদিও বানৰ সংহাৰী ৰূপৰ আঁৰত আবদ্ধ হৈ আছে বহু পৰিয়ালৰ চকুপানী আৰু হুমুনিয়া। সৰ্বশ্ৰান্ত হোৱা এই পৰিয়ালসমূহ এতিয়াও যেন সম্পূৰ্ণৰূপে বিপদমুক্ত হোৱা নাই। এনে এক দুৰ্যোগৰ সময়ত বানাক্ৰান্তসকলৰ কাষত থিয় দিবলৈ এইবাৰ এক ব্যতিক্ৰমী আৰু মহান প্ৰয়াস হাতত লৈছে জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে। বানৰ কৰাল গ্ৰাসত দিশহাৰা হৈ পৰা উজনিৰ ৰাইজক সহায় কৰাৰ মানসেৰে হাতত দানপাত্ৰ লৈ ৰাজপথলৈ ওলাই আহিছে শিল্পীগৰাকী। তেওঁৰ সৈতে সংগ দিছে আন একাংশ সহশিল্পীয়েও। দক্ষিণ কামৰূপৰ পলাশবাৰী, মিৰ্জা ছয়গাঁও, কুকুৰমাৰা আৰু বিজয়নগৰ আদি অঞ্চলত এই শিল্পীৰ দলটোৱে বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহ অভিযান চলাইছে। ইতিমধ্যে ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি শিল্পী, সাহিত্যিক, সাংবাদিক তথা ইউটিউবাৰলৈকে সকলোৱে বানাক্ৰান্তৰ সাহায্যৰ বাবে হাত উজান দিছে যদিও ধ্বংসলীলাৰ পৰিসৰলৈ চাই সেয়া যেন এতিয়াও যথেষ্ট নহয়। সেয়েহে উজনিৰ ৰাইজৰ দুৰ্দশা লাঘৱ কৰাৰ উদ্দেশ্যে আজি প্ৰথমে বিজয়নগৰৰ দোকান পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত উপস্থিত হৈ সাহায্য বিচাৰে কণ্ঠশিল্পীগৰাকীয়ে। কণ্ঠশিল্পী কুমাৰ ভৱেশক এনেদৰে ৰাজপথত দেখি বিজয়নগৰৰ ব্যৱসায়ী তথা সাধাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে দান বৰঙণি আগবঢ়াবলৈ আগবাঢ়ি আহে। যিয়ে যেনেকৈ পাৰে উজনিৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ বাবে সহায়ৰ হাত আগবঢ়াই এক অভূতপূৰ্ব মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰে। বানৰ এই দুৰ্যোগৰ সময়ত দুৰ্গতজনৰ সাহায্যাৰ্থে কণ্ঠশিল্পী কুমাৰ ভৱেশে গ্ৰহণ কৰা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় আৰু সমগ্ৰ অসমবাসীৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস। উজনি অসমত বানে যি ক্ষতিগ্ৰস্ত কৰিছে সেই লোকসকলৰ বাবে আমি আজি প্ৰায় 8 দিনে আমাৰ টীম আমি একেলগে মিলি দক্ষিণ কামৰূপৰ সকলো ঠাইতে আমি ঘূৰি আছো। আৰু আজি বৰ্তমান আমি বৰিহাট, মিৰ্জা আৰু এতিয়া বৰ্তমান আমি উপস্থিত আছো বিজয়নগৰত। আৰু ইয়াৰ পৰা আমি যি কালেকশ্যন হয় আৰু আমি আগৰ যিখিনি কালেকশ্যন আছিলে গোটেইখিনি লগাই আমি বানত ক্ষতি হোৱা যিখিনি ঠাই আছে বা ক্ষতিগ্ৰস্ত হোৱা ঠাইবোৰ আমি একেলগে গৈ কিনে টকাখিনি তাত মানুহৰ কিন্তু আজি বিজয়নগৰৰ মানুহখিনি খুব সঁহাৰি জনাইছে, ভাল লাগিছে। আৰু কাপোৰো দিছে বা পইচা দিছে, তেনেকে দিছে। আমি গোটেইখিনি লগাই আমি 2 এদিনৰ ভিতৰত তাত য'ত বেছিকৈ বানে ক্ষতি কৰিছে সেই ঠাইত গৈ মানুহৰ ওচৰত বিলাই দিয়ে। চৰকাৰেতো সহায় কৰিয়ে আছে আমি শুনাৰ মতে, কিন্তু এটাই আহ্বান জনাওঁ যে ঠাইবিলাক খুব লেতেৰা হৈছে, বোকাৰে ভৰি গৈছে, ঘৰবোৰ ভৰি গৈছে, সেইবিলাক ৰিপেয়াৰিং কৰাৰ বাবে চৰকাৰে যাতে সহায় কৰে, এইটোৱে চৰকাৰৰ ওচৰত আৰু যদি অসমৰ বা কোনোবাই যদি আমাৰ মিউজিক ইণ্ডাষ্ট্ৰীৰ পৰা সহায় কৰিব খোজে তেতিয়াহ'লে কৰিব পাৰে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।